হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু সেৱা পাঠশালা। আজি তোমালোকৰ ক্লাছ 9 মেথছৰ অনুশীলনী 13.1 কুৱেশ্যন নং 5 পৰা ইয়াৰ পিছৰ যিখিনি প্ৰব্লেম আছে সেইখিনি সলভ কৰাম। ইয়াৰ আগৰ ক্লাছত তোমালোকৰ 1, 2, 3, 4, 4লৈকে সলভ কৰাইছিলোঁ। গতিকে আগৰ ক্লাছখিনি যদি কৰিব বিচাৰা আজিৰ ক্লাছৰ ডেছক্ৰিপশ্যন চেক কৰিবা বা আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলৰ ক্লাছ 9 মেথছ বুলি আছে, তাতে গোটেইখিনি ক্লাছ পাই যাবা। গতিকে আজিৰ 5 নম্বৰ কুৱেশ্যনটো কি দিছে চোৱা। এটা ঘনক আকৃতিৰ বাকচৰ প্ৰতিটো কাষৰ দিশ 10 চেণ্টিমিটাৰ আৰু আন এটা আয়তীয় ঘনক, মন কৰিবা ইয়াতে দুটা ঘনক বুলি কৈছে, এটা ঘনক আকৃতি আৰু এটা কৈছে আয়তীয় ঘনক আকৃতিৰ। হল, ফাৰ্ষ্ট কৈছে আমাক যিটো ঘনক আকৃতিৰ বাকচৰ প্ৰতিটো কাষৰ দিশ কিমান কৈছে 10 চেণ্টিমিটাৰকে। তাৰপিছত ছেকেণ্ড যিটো আমাক পইণ্ট কৈছে, সেইটো পইণ্ট কৈছে যে আয়তীয় ঘনক আকৃতিৰ বাকচৰ দিশ, প্ৰস্থ আৰু উচ্চতা অৰ্থাৎ কি আয়তীয় ঘনক আকৃতিটোৰ LBH দিয়া আছে, আৰু এইটো আমাক কি দিয়া আছে, অকল কি দিয়া আছে যে কাষ দিয়া আছে। ঠিক আছে, এতিয়া প্ৰথম কুৱেশ্যনটো আমাক কি উলিয়াব দিছে চোৱা, যে কোনটো বাকচৰ পাৰ্শ্ব পৃষ্ঠকালি বেছি আৰু ফাৰ্ষ্ট আমি কি কৰিম যে ঘনক আকৃতিৰ যিটো বাকচৰ দিশ দিছে 10 চেণ্টিমিটাৰ, এইটোক লৈ আমি কি কৰিম ঘনক আকৃতিৰ বাকচটোৰ পাৰ্শ্ব পৃষ্ঠকালি উলিয়াম। পাৰ্শ্ব পৃষ্ঠকালি উলিওৱাৰ সূত্ৰটো তোমালোকক সেইদিনাখন মই দেখাই দিছিলো আগৰটো ভিডিঅ'ত, এইটো চোৱা যে ঘনক আকৃতিৰ পাৰ্শ্ব পৃষ্ঠকালিৰ সূত্ৰটো কি 4a²। গতিকে এতিয়া যিহেতু ঘনক কি আকাৰৰ ঘনক সেইটো আমাক কোৱা নাই, আয়তীয় ঘনক নে বৰ্গ আকৃতিৰ ঘনক সেইটো কোৱা নাই। গতিকে এই ঘনকৰ ক্ষেত্ৰত আমি পাৰ্শ্ব পৃষ্ঠকালি 4a², মানে কি পাৰ্শ্ব মানে কি অকল 4খন বেৰৰ পৃষ্ঠকালি আমি উলিয়াম। ঠিক আছে, পৃষ্ঠকালি উলিওৱাৰ পিছত মই কি কৰিম আয়তীয় ঘনক আকৃতিটোৰ এইটোত যাম, এইটোত গৈ কি কৰিম এইটোৰ এক্সট্ৰাকে পৃষ্ঠকালি উলিওৱাৰ পিছত আয়তীয় ঘনকৰ এতিয়া পৃষ্ঠকালি উলিয়াম LBH, এইটো সূত্ৰ ব্যৱহাৰ কৰিম। আয়তীয় ঘনকৰ ক্ষেত্ৰত কোনটো সূত্ৰ ব্যৱহাৰ কৰিম, এই সূত্ৰটো ব্যৱহাৰ কৰিম যে আয়তীয় ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি মানে কি 4টা বেৰ, অকল 4টা বেৰৰ আমি পৃষ্ঠকালি উলিয়াম। এইখিনি মই আগৰ ক্লাছটোত তোমালোকক ধুনীয়াকে বুজাই দিছো কেনেকে কি কৰিবা। গতিকে আগৰ ক্লাছটো চাবা যদি আজিৰ ক্লাছটো যদি নুবুজা। ঠিক আছে, আমি কি কৰিম এই ফাৰ্ষ্ট এইটো ব্যৱহাৰ কৰি ঘনকৰ পৃষ্ঠকালি আমি উলিওৱাৰ পিছত এইটো সূত্ৰ ব্যৱহাৰ কৰি আকৌ আয়তীয় ঘনকৰ পৃষ্ঠকালি উলিয়াম। পৃষ্ঠকালি উলিওৱাৰ পিছত আমি কি কৰিম, আমাক যিহেতু 1 নম্বৰ কুৱেশ্যনটোত দিছে কি কোনটো বাকচৰ পাৰ্শ্ব পৃষ্ঠকালি বেছি আৰু কিমান, মানে আমি ফাৰ্ষ্ট কি কৰিম যে আয়তীয় যিটো ঘনকৰ কি আছে বাকচটোৰ পাৰ্শ্ব পৃষ্ঠকালি আমি কি কৰিম এই যিটো ঘনক, এই ঘনকটোৰ পৰা আয়তীয় ঘনকৰ কালিটো কি কৰি দিম মাইনাছ কৰি দিম, তেতিয়া হৈ যাব। ইয়াৰ পিছত ছেকেণ্ড কোনটো কৈছে কোনটো বাকচৰ মুঠ পৃষ্ঠকালি কম আৰু কিমান, বুজি পাইছা নে নাই। এতিয়া আমি আকৌ কি কৰিম কোনটো ঘনকৰ কৈছে কোনটো বাকচৰ মুঠ পৃষ্ঠকালি কম আৰু কিমান, ছেকেণ্ডটোৰ কাৰণে আমাৰ আকৌ নিয়ম চেঞ্জ হৈ যাব। এইটোৰ কাৰণে আমি কি কৰিম আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি উলিয়াম, এইটো আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি 6a² সূত্ৰ ব্যৱহাৰ কৰি কালি উলিওৱাৰ পিছত আমি আকৌ কি কৰিম যে আয়তীয় ঘনকৰ বাকচৰ মুঠ পৃষ্ঠকালি এই সূত্ৰটো ব্যৱহাৰ কৰিম। বুজি পাইছা ন, ইয়াতে কৈছে কি মুঠ পৃষ্ঠকালিটো উলিওৱাৰ পিছত কোনটো কম কোনটো বেছি আমি সেইটো ব্যৱহাৰ কৰিম। গতিকে এইটোত কি হ'ব যে 6খন বেৰ, প্ৰথমতে এইখন 6খন বেৰ থকা আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি হেৰি কৰিম, ইয়াৰ পিছত আকৌ কোনটো কি ঘনকৰ মুঠ পৃষ্ঠকালি সূত্ৰটো এইটো ব্যৱহাৰ কৰিম। বুজি পাইছা নে নাই। যদি আমাক কণ্ডিশ্যন দি দিলে হয় যে ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি, তেতিয়া 4a² ব্যৱহাৰ কৰিম এই আগৰটোৰ নিচিনা। বুজি পাইছা আগৰ এইটো। গতিকে বুজি পাইছা কি কৰিম, এতিয়া আমি 5 নম্বৰ সলিউশ্যন কৰো। এতিয়া চোৱা 5 নম্বৰৰ সলিউশ্যন, 5 নম্বৰৰ সমাধান। ঠিক আছে, আমাক কি দিয়া আছে যে ঘনক আকৃতিৰ বাকচৰ প্ৰতিটো কাষৰ দিশ দিয়া আছে যে ঘনক আকৃতিৰ বাকচটোৰ কাষৰ দিশ অৰ্থাৎ এ আমাক কিমান দি আছে যে 10 চেণ্টিমিটাৰ হ'ল। এতেকে আমি কি কৰিম ঘনকটোৰ পাৰ্শ্ব পৃষ্ঠকালি উলিয়াম, মানে চাৰিওফালৰ পৃষ্ঠকালিটো। এতেকে ঘনকটোৰ পাৰ্শ্ব পৃষ্ঠকালি ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি সূত্ৰটো মই তোমালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁ যে 4a², হয়নে নহয়। গতিকে মই কি কৰিম 4a² দিম, যে 4a², হয়নে। গতিকে এৰ মান কি মানে 10, গতিকে 4 × 10 কেইটা হ'ব, দুটা হ'ব, মানে 10 × 10।
10 স্কোয়ার মানে কি 10 × 10 4 10 গুণ 40 তাৰপিছত 40 40ৰ লগত আকৌ 10 পূৰণ কৰা কিমান হ'ব 400 হ'ব 0 1 0 1 4 গুণ 4 কিমান হ'ব 400 গতিকে কিমান লিখিবা 400 সেন্টিমিটাৰ স্কোয়াৰ হয় নহয় এতিয়া আমি নেক্সট কি কৰিম আমাৰ এটা হৈ গ'ল কোনটো হৈ গ'ল যে আমাৰ ঘনকটো হৈ গ'ল এতিয়া কুৱেশ্যনটোত চোৱা কুৱেশ্যনটোত আয়তীয় ঘনকৰ আমাক এল বি আৰু এইচ দিয়া আছে হয় না গতিকে আমি কি কৰিম আয়তীয় ঘনকটোৰ পাৰ্শ্ব পৃষ্ঠকালি আমাক কৈছে 4টা পৃষ্ঠ হয় না গতিকে আমি কি কৰিম এই 2 নম্বৰ যেটো সূত্ৰ এটো ব্যৱহাৰ কৰিম ঠিক আছে এই 2 নম্বৰ সূত্ৰটো ব্যৱহাৰ কৰি আমি কি কৰিম পৃষ্ঠটো উলিয়াম ইয়াৰ পিছত পৃষ্ঠটো উলিয়াই আমি কি কৰিম যে ওপৰত যেটো দিয়া আছিল কি ঘনক সেই ঘনকৰ মুঠ পৃষ্ঠকালিৰ পৰা আমি কি কৰিম এই আয়তীয় ঘনকৰ পৃষ্ঠকালিৰ কি কৰি দিম বিয়োগ কৰি দিম তেতিয়া আমাৰ কি ওলাই যাব পাৰ্শ্ব পৃষ্ঠকালিটো ওলাই যাব বুজি পাইছা গতিকে আমি এইখিনি বস্তু লিখিম এতিয়া যে আমাক যিখিনি এল বি এইচ দিয়া আছে যে আয়তীয় ঘনকৰ লিখিবা যে আকৌ আয়তীয় ঘনকৰ আয়তীয় ঘনক আকৃতিৰ বাকছটোৰ আয়তীয় ঘনক আকৃতিৰ বাকছটোৰ আমাক কি দিয়া আছে দৈৰ্ঘ্য অৰ্থাৎ এল আমাক কিমান দিয়া আছে চোৱা কুৱেশ্যনটোত এল আমাক দিয়া আছে 12.5 সেন্টিমিটাৰ গতিকে লিখিম যে এল 12.5 সেন্টিমিটাৰ আৰু প্ৰস্থ অৰ্থাৎ বি প্ৰস্থ আমাক কিমান দিয়া আছে চোৱাচোন কুৱেশ্যনটোত প্ৰস্থ দিয়া আছে আমাক 10 সেন্টিমিটাৰ গতিকে লিখিবা 10 সেন্টিমিটাৰ আৰু উচ্চতা আমাক কিমান দিয়া আছে উচ্চতা দিয়া আছে 8 সেন্টিমিটাৰ গতিকে লিখিবা উচ্চতা এটা দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা অৰ্থাৎ এইচ আমাক কিমান দিয়া আছে 8 সেন্টিমিটাৰ হল গতিকে আমি কি কৰিম এই আয়তীয় ঘনক আকৃতিৰ বাকছটোৰ পাৰ্শ্ব পৃষ্ঠকালি উলিয়াম হয় নে নহয় গতিকে লিখা যে এতেকে আয়তীয় ঘনকৰ আয়তীয় ঘনক আকৃতিৰ বাকছটোৰ পাৰ্শ্ব পৃষ্ঠকালি সূত্ৰটো কি আছিল যে 2h into l plus b হয় না মনত পৰিছে নাই গতিকে 2 into h মানে কিমান 8 into l plus b l মানে হল 12.5 plus b মানে হল 10 হল গতিকে 2 into 8 16 হয় নহয় 16 into 12.5 ইয়াৰ লগত কি আমি 10 যোগ কৰিম গতিকে 5 2 2 কিমান হ'ব 22.5 হল এতিয়া 16 ৰ লগত 22.5 আমি পূৰণ কৰিম কিমান হল 5 গুণ 30 শূন্য হাতৰ 3 তাৰপিছত 6 দুগুণ 12 3 15 5 হাতৰ 1 6 দুগুণ 12 1 13 5 1 গুণে 5 2 1 গুণে 2 2 1 গুণে 2 কিমান হ'ব 5 5 10 শূন্য হাতৰ 1 3 2 5 1 6 2 1 3 কিমান হ'ব তাৰপিছত ইয়াতে দশমিক আছিল গতিকে দশমিকৰ পিছত শূন্যৰ একো ভ্যালু নাই গতিকে কি হ'ব 360 সেন্টিমিটাৰ স্কয়াৰ বুজি পাইছা নাই গতিকে চোৱা আমাৰ আয়তীয় ঘনকটোৰ পাৰ্শ্ব পৃষ্ঠকালি আমি কিমান পালো 360 আৰু আগৰ ঘনকটোৰ আমি পৃষ্ঠকালি কিমান পাইছিলো 400 গতিকে আমি কি কৰিম যে আমাক কুৱেশ্যনটোত কৈছিলে চোৱা আমাক কুৱেশ্যনটোত কি কৈছিলে যে কোনটো বাকছৰ পাৰ্শ্ব পৃষ্ঠকালি বেছি আৰু কিমান গতিকে আমি কি কৰিম আগৰটোৰ পৰা এটো বিয়োগ কৰি দিম হয়নে গতিকে আমি লিখিম যে এতেকে ঘনক আকৃতিৰ বাকছটোৰ পাৰ্শ্ব পৃষ্ঠকালি হ'ব কি 400ৰ পৰা আমি কি কৰি দিম 8 মাইনাস কৰি দিম 360 400টো আকৌ কৰবাৰ আহিল বুজি পাইছা নাই 400টো আমাৰ যেটো আগৰ ঘনক আছিল যে ঘনক আকৃতিৰ বাকছটোৰ সেইটোৰ পৰা আমি কি কৰিম এটো ঘনক আকৃতিৰ বাকছটোৰ কি কৰিম পাৰ্শ্ব পৃষ্ঠকালি মাইনাস কৰি দিম মাইনাস কৰি দিয়াৰ লগে লগে কিমান হ'ব চোৱা 400ৰ পৰা 300 কাটি গলে 40 হ'ব জানাই হয় নাই 10ৰ পৰা 6 গলে 4 যে কি হ'ব 40 সেন্টিমিটাৰ স্কয়াৰ 40 সেন্টিমিটাৰ স্কয়ার কি বেছি হল গতিকে আমাৰ 5ৰ 1টো সলিউশন হৈ গ'ল
আমাৰ 5ৰ 1 সলিউশন হৈ গ'ল হল এতিয়া 5ৰ 2 কৰিম চোৱা এতিয়া আমাক কৈছে যে 2 নম্বৰটো কোনটো বাকচৰ মুঠ পৃষ্ঠকালি কম আৰু কিমান কম হ'ব এতিয়া আমি কি কৰিম যে ঘনক আকৃতিটোৰ মুঠ পৃষ্ঠকালি উলিয়াম আৰু আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি উলিয়াম বুজি পাইছা নাই দুয়োটা ঘনকৰ কি উলিয়াম মুঠ পৃষ্ঠকালি উলিয়াই আমি কি কৰিম যিটো মান বেছি ওলাব সেইটোতকে কি কৰিম সৰুটোৰ মান কি কৰি দিম বিয়োগ কৰি দিয়াৰ লগে লগে আমাৰ কি এনসাৰটো পাই যাম বুজি পাইছানে 5ৰ 2টো চোৱা যে 2টো আমি এনেকৈ কৰিম যে ফাৰ্ষ্ট আমি ঘনক আকৃতিৰ যিটো হেৰি আছে যে ঘনক আকৃতিৰ বাকচটোৰ কি কৰিম বাকচটোৰ মুঠ পৃষ্ঠকালিটো উলিয়াম মুঠ পৃষ্ঠকালি ঘনক আকৃতিৰ বাকচটোৰ মুঠ পৃষ্ঠকালিটো উলিয়াম ঘনক আকৃতিৰ বাকচৰ মুঠ পৃষ্ঠকালি কি 6a² মই অলৰেডি তোমালোকক ইয়াৰ আগতে যিটো তোমাৰ সূত্ৰৰ শেট আছে মই সেইটো দেখুৱাইছিলো হয়নে গতিকে 6a² গতিকে 6 ইনটু a মানে কিমান ওপৰত যে পাইছিলো আমি চোৱা যে ঘনক আকৃতিৰ বাকচটোৰ কাষৰ দিশ কিমান পাইছিলো 10 গতিকে কি কৰিম এৰ ঠাইত কি কৰিম 10 ইনটু 10 হয় নহয় ঠিক আগৰটোৰ দৰে 6 10 গুণ 60 60 10 গুণ কিমান 600 সেন্টিমিটাৰ 600 সেন্টিমিটাৰ স্কয়াৰ হল এতিয়া মই নেক্সট কি কৰিম যে আমাৰ নেক্সট কি আছিল যে আয়তীয় ঘনক আকৃতিৰ এটো বাকচটোৰ মুঠ পৃষ্ঠকালি হয়নে এতিয়া আয়তীয় ঘনক আকৃতিৰ আয়তীয় ঘনক আকৃতিৰ বাকচটোৰ মুঠ পৃষ্ঠকালি উলিয়াম মুঠ পৃষ্ঠকালি এতিয়া আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি সূত্ৰটো কি আছিল এই 1 নম্বৰ সূত্ৰটো মই যিটো লিখা দিছো এই সূত্ৰটো যে আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি 2 * LB + BH + HL এই শীটটো তোমালোকৰ টেবুলৰ আগত এনেকৈ ওলমাই ৰাখিবা তেতিয়া চাবা একদম মনত পৰি যাব কাৰণ এই চেপ্টাৰটো খুব তোমালোকৰ পাগল লাগিব যদি বাৰে বাৰে প্ৰেক্টিচ নকৰা বা এই ফৰ্মুলা শীটটো যদি মনত ৰাখিব নোৱাৰা সেইটো কাৰণে এইখিনি ভালকে শিকি ল'বা এতিয়া মুঠ পৃষ্ঠকালিটো কি কৰিম যে 2 * LB + BH + HL হল এতিয়া আমি সিধা মানখিনি বহুৱাই যাম চাবা এনে হৈ যাব চোৱা যে 2 * LBH আমি আগতে এইখিনিৰ মান পাইছো হয়নে নহয় চোৱা এইখিনিৰ মান আমি অলৰেডি পাইছোই চোৱা যে L আমি কিমান পাইছো 12.5 হয় নহয় এইখিনি বহাই যাম যে L হল 12.5 ইনটু B মানে আমি কিমান পাইছো 10 হয়নে 10 প্লাস B মানে কিমান 10 ইনটু H মানে কিমান পাইছিলো আমি 8 সেন্টিমিটাৰ হয় নহয় H প্লাস H মানে কিমান 8 ইনটু L আমি কিমান পাইছো 12.5 হল বুজি পাইছা এতিয়া মই নেক্সট কৰিম চোৱা যে 2 ইনটু এতিয়া 12.5 ৰ লগত আমি যদি 10 যদি পূৰণ কৰো চোৱা যে 12.5 এটা 10 আছে ন 10 ৰ লগত কেইটা শূন্য আছে এটা শূন্য গতিকে কি দশমিক উঠি যাব অটমেটিক হয়নে গতিকে ইয়াতে কি হৈ যাব 125 হৈ যাব বুজি পাইছা নাই এইটো বস্তু তুমি লাগিলে ইয়াতে পূৰণো কৰিব পাৰা যে আমাক কি আছে 12.5 ৰ লগত 10 পূৰণ কৰিব দিছে 5 × 0 = 0 2 × 0 = 0 1 × 0 = 0 1 5 × 5 1 2 × 2 1 1 × 1 0 5 2 1 আৰু দশমিক কেই ঘৰ আগত আছে 1 ঘৰ আগত গতিকে দশমিকৰ পিছত শূন্যৰ একো ভেলু নাই গতিকে কি হ'ব 125 হল এতিয়া বুজি পাইছা 10 8 গুণ কিমান 80 প্লাস এতিয়া কি কৰিম 12.5 ৰ লগত কি কৰিম 8 পূৰণ কৰিম 8 5 গুণ 40 0 7 4 8 2 গুণ 16 16 4 20 0 7 2 8 গুণ 8 2 10 এতিয়া কি হ'ব দশমিক 1 ঘৰ আগত আছে গতিকে কি হ'ব 100 হ'ব কাৰণ দশমিকৰ পিছত শূন্য একো ভেলু নাই গতিকে কি হ'ব 100 হল এতিয়া 2 ইনটু এই আটাইকেইটা যোগ কৰিম যে 125 তাৰপিছত 80 তাৰপিছত কি 100 আটাইকেইটা কি কৰিম যোগ কৰিম ইয়াতে 5 8 2 10 0 7 1 1 1 2 1 3 কিমান হ'ব 305 হয় নহয় 305 এতিয়া 305 ইনটু 2 5 2 10 0 7 1 তাৰপিছত ইয়াতে 2 ইয়াতে হ'ব 2 1 গুণে হয় নহয় একে হৈ যাব তাৰপিছত কাৰণ ইয়াতে শূন্য আছে তাৰপিছত 3 2 গুণ 6 কিমান হ'ব 610 কিমান হ'ব 610 সেন্টিমিটাৰ স্কয়াৰ হল গতিকে আমি কি কৰিম যে আটাইতকৈ বেছি কোনটো 610 ৰ পৰা আমি 10 বিয়োগ কৰি দিম তেতিয়া আমাৰ কি ওলাই যাব বাকচটো কিমান কোনটোৰ আটাইতকৈ বেছি বা সেই এনসাৰটো পাই যাম আমি 5ৰ 2টো গতিকে এতেকে ঘনক আকৃতিৰ বাকচটোৰ মুঠ কি হ'ব
যে পৃষ্ঠকালি, মুঠ পৃষ্ঠকালি কিমান হ'ব? যে 610ৰ পৰা আমি কি কৰিম? 600টো বিয়োগ কৰি দিম। এই 610ৰ পৰা আমি কি কৰিছো? যেটো ঘনক আকৃতিৰ হেৰি আছিল এইটো কি কৰিছো? মাইনাস কৰি দিছো। গতিকে কিমান হ'ব? যে 10 সেন্টিমিটাৰ। 10 সেন্টিমিটাৰ স্কয়ার কি হ'ব? কম হ'ব। বুজি পাইছা? এইটো হৈ যাব আমাৰ 5ৰ 2 নম্বৰৰ সলিউশন। বুজি পাইছা? এতিয়া 6 নম্বৰ কুৱেশ্যনটো চোৱা যে ঘৰৰ ভিতৰত ৰাখিব পৰা এটা গ্ৰীণ হাউচ সেউজ গৃহ অৰ্থাৎ কাছেৰে নিৰ্মিত সৰু গছ ৰুব পৰা ঘৰ তাৰ তলিৰে সৈতে কি কৈছে টেপৰ দ্বাৰা সংযুক্ত কাঁচৰ পাতেৰে তৈয়াৰী ইয়াৰ দিক প্ৰস্থ উচ্চতা দিক দিছে 30 সেন্টিমিটাৰ তাৰপিছত প্ৰস্থ দিছে 25 আৰু উচ্চতা দিছে 25 আমাক প্ৰথমে কৈছে ইয়াত ব্যৱহৃত কাঁচৰ পাথৰ মুঠ কি কালি উলিওৱা আৰু দিছে ইয়াৰ মুঠ 12টা দাঁতি বা প্ৰান্তত লগোৱা টেপৰ দিক কি সাধাৰণতে ঘৰৰ ভিতৰত ৰখা এই গ্ৰীণ হাউচবোৰ কি যে আয়তীয় ঘনক আকৃতিৰ হয় নে নহয় আয়তীয় ঘনক আকৃতিৰ হয় গতিকে আমি কি কৰিম ইয়াতে আয়তীয় ঘনক আকৃতিটোৰ আমাৰ দিক প্ৰস্থ আৰু উচ্চতা দিয়া আছে গতিকে আমি কি কৰিম গ্ৰীণ হাউচটোৰ মুঠ পৃষ্ঠকালি সেই যেটো প্ৰথম সূত্ৰ আছিল যে 2 ইনটু LH plus BH plus HL এই সূত্ৰটো ব্যৱহাৰ কৰি আমি ফাৰ্স্ট কি কৰিম যে গ্ৰীণ হাউচটোৰ মুঠ পৃষ্ঠকালি উলিয়াম ঠিক আছে ইয়াৰ পিছত মুঠ পৃষ্ঠকালি উলিওৱাৰ পিছত আমি 2 নম্বৰ যেটো আছে 2 নম্বৰটো পিছত কৰিম এতিয়া চোৱা 6ৰ 1 টো কৰো 6ৰ 1 বুজি পাইছা ন বস্তুটো 6ৰ 1 যে আমি ধৰিম যে ইয়াত গ্ৰীণ হাউচৰ দৈৰ্ঘ্য অৰ্থাৎ L দৈৰ্ঘ্য আমাক কিমান দিয়া আছে 30 সেন্টিমিটাৰ তাৰপিছত কি প্ৰস্থ অৰ্থাৎ B প্ৰস্থ কিমান দিয়া আছে 25 সেন্টিমিটাৰ তাৰপিছত কি উচ্চতা কিমান দিয়া আছে 25 আকৌ উচ্চতা অৰ্থাৎ h ইকুয়াল টু কিমান দিয়া আছে 25 সেন্টিমিটাৰ হল এতিয়া আমি কি কৰিম গ্ৰীণ হাউচটোৰ মুঠ পৃষ্ঠকালি এই যেটো আয়তীয় ঘনক আছিল আয়তীয় ঘনকৰ সূত্ৰটো মতে আমি ব্যৱহাৰ কৰিম আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি সূত্ৰটো কি আছিল যে 2 ইনটু LB তাৰপিছত কি BH plus HL ফৰ্মুলা শীটটোত তোমালোকৰ প্ৰথম যেটো সূত্ৰ আছিল হেতুত দেখাইছিল হয়নে গতিকে আমি কি কৰিম এখিনিৰ পৰা আমি মুঠ পৃষ্ঠকালিটো উলিয়াম সো আজি এতেকে গ্ৰীণ হাউচটোৰ মুঠ পৃষ্ঠকালি কি হ'ব 2 ইনটু LB plus BH plus HL হয়নে গতিকে আমি মানখিনি বহুৱাই হেৰি কৰি দিম L ইনটু B L মানে কিমান 30 ইনটু B মানে কিমান 25 plus B 25 into H 25 plus H 25 into L 30 হল এখিনিলৈকে এতিয়া আমি এখিনি পূৰণ কৰি দিম সো যে 2 into 30 into 25 30 into 25 5 খনক 15 3 5 গুণ 15 2 খনক 15 3 2 গুণ 6 কিমান হ'ব 05667 কিমান হ'ব 650 plus 25 25 25 25 কিমান হ'ব 625 5 5 গুণ 25 5 হাতৰ 2 5 দুগুণ 10 2 12 5 দুগুণ 10 শূন্য হাতৰ 1 2 দুগুণ 4 1 5 5 2 6 কিমান হ'ব 625 প্লাস 25 into 30 কিমান পাইছো আমি 625 into আচ্ছা ইয়াতে 30 into 25 750 মই 650 লিখি দিছো 750 হ'ব হল গতিকে 750 625 আৰু 750 750 দুটা আৰু 625 এটা যোগ কৰিব লাগিব গতিকে ইয়াতে 5 5 5 10 2 12 2 হাতৰ 1 7 দুগুণ 8 7 দুগুণ 14 আৰু ইয়াতে 6 1 7 গতিকে কিমান হ'ব 21 কিমান হ'ব 2125 ইয়াতে 2 into এইখিনি যোগ কৰি কিমান পাইছো 2125 হয় নহয় গতিকে 2125 ৰ লগত 2 পূৰণ কৰিম 5 দুগুণ 10 শূন্য হাতৰ 1 2 দুগুণ 4 1 5 2 1 গুণে 2 2 দুগুণে 4 কিমান হ'ব 4250 4250 সেন্টিমিটাৰ স্কয়াৰ হয় না আমি গ্ৰীণ হাউচটোৰ কিমান মুঠ পৃষ্ঠকালি এটো পাইছো হল গতিকে আমাৰ এতিয়া চোৱা গতিকে আমাৰ 2 নম্বৰটো হৈ গ'ল এতেকে লিখিবা এতেকে গ্ৰীণ হাউচটোত এতেকে গ্ৰীণ হাউচটোত ব্যৱহৃত কাঁচৰ পাতৰ মুঠ পৃষ্ঠকালি বা পৃষ্ঠকালি কিমান হ'ব 4250 সেন্টিমিটাৰ স্কয়াৰ হল এতিয়া আমি নেক্সট 2 নম্বৰটো কৰিম চোৱা 2 নম্বৰটো আমাক কি কৈছে ইয়াৰ মুঠ 12টা দাঁতি
মুঠ কিমানটা কৈছে 12টা দাঁতি বা প্ৰান্তত লগোৱা টেপৰ দিক কিমান মুঠ 12টা দাঁতি বুলি কৈছে আমাক চোৱা আমি 6ৰ 2 কৰিম চোৱা যে গ্ৰীণ হাউচটো যেহেতু কি আয়তীয় ঘনক আকৃতিৰ আছিল গতিকে আমি এনেকৈ আঁকি ল'ম ফাৰ্ষ্ট হ'ল যে চব 12টা দাঁতি আছিল হয় নে নহয় 12টা দাঁতি আমাক কৈছে যে 12টা দাঁতি এতিয়া এটা ঘনকত কি এল বি আৰু এইচ থাকে হয় নহয় গতিকে তিনিওটা কি থাকিব একে মানে একে হেৰি থাকিব 4টা যদি ধৰি লৈছো 12 এতিয়া তিনিটা হেৰি এল বি এইচ গতিকে 12ক যদি কি কৰা যে 12ক 3ৰে হৰণ কৰা কিমান হ'ব 4 অৰ্থাৎ এল 4টা হ'ব বি 4টা হ'ব এইচ 4টা হ'ব নে নাই বুজি পাইছা নাই এইটো হ'ব এল এটা এইটো এটা দুটা এইটো এটা তিনিটা এইটো এটা 4টা এল পালা তাৰপিছত বি এইটো এটা বি এইটো এটা বি দুটা বি তাৰপিছত এইটো এটা বি তিনিটা বি এইটো এটা বি 4টা বি হ'ল এতিয়া চোৱা এইচও 4টা আছে এইটো এটা এইচ এইটো এটা এইচ দুটা এইটো এটা তিনিটা হ'ল এইটো এটা 4টা বি 4টা এল 4টা এইচ হয় নহয় গতিকে কি হ'ব 4L প্লাছ 4B প্লাছ 4H হ'ব হয় নে নহয় তাৰপিছত আমি কি কৰিম ইয়াৰে পৰা 4 এটা কমন ল'ম 4 কমন ল'লে কি হ'ব L প্লাছ B প্লাছ H এনেকে হ'ব হয় নে নহয় গতিকে লিখিব যে এতেকে 2 নম্বৰটো যে মুঠ 12টা দাঁতিত লগোৱা টেপৰ দিশ কি হ'ব টেপৰ দিশ 4 ইনটু L প্লাছ B প্লাছ H হয় নে নহয় গতিকে 4 ইনটু L মানে আমি কিমান পাইছো ইয়াতে যে 30 গতিকে 30 প্লাছ B কিমান পাইছো 25 হয় নহয় 25 প্লাছ H কিমান পাইছো 25 হ'ল আটাইকেইটা আমি যোগ কৰি 4 লগত পূৰণ কৰি দিম যে 4 ইনটু 30 25 আৰু 25 পাঁচে পাঁচে 10 শূন্য 7 1 2 2 4 4 একে 5 3 8 কিমান হ'ব 80 গতিকে কিমান 8 4 গুণ 32 আৰু লগত শূন্য সেন্টিমিটাৰ চাইছানে কিমান ইজি একেবাৰে ইজি গতিকে 6ৰ 1 আৰু 2 আমাৰ সলিউশন হৈ গ'ল চোৱা 6ৰ 1 আৰু 2 আমাৰ সলিউশন হৈ গ'ল এতিয়া চোৱা আমাক 7 নম্বৰ কুৱেশ্যনটো কি দিছে যে শান্তি সুইটছ ষ্টল নামৰ দোকানখনে তেওঁলোকৰ মিঠাইবিলাক পেকেট কৰিবলৈ লগা কাৰ্ডবৰ্ডৰ কিছু বাকচ সাজিবলৈ এটা অৰ্ডাৰ উলিয়ালে দুবিধ বাকচৰ ডাঙৰ বিধৰ প্ৰতিটোৰ জোখ চোৱা কণ্ডিশ্যন দিছে যে দুটা বাকচৰ কি এতিয়া ডাঙৰটোৰ কথা কৈছে যে ডাঙৰ বিধৰ প্ৰতিটোৰ জোখ এল বি এইচ আমাক দি আছে আৰু ছেকেণ্ড কণ্ডিশ্যন কৈছে এইটো ফাৰ্ষ্ট কণ্ডিশ্যন ছেকেণ্ড কণ্ডিশ্যন কৈছে সৰু বিধৰ প্ৰতিটোৰ জোখ অৰ্থাৎ এল বি এইচ বুজি পাইছা নে নাই বস্তুটো ইয়াৰ পিছত কৈছে ইখনৰ লগত সিখন জোৰা লগাবৰ বাবে বাকচ বিলাকৰ মুঠ পৃষ্ঠকালিৰ 55% আৰু অধিক কাৰ্ডবৰ্ডৰ কি হয় প্ৰয়োজন হ'ল কৈছে কাৰ্ডবৰ্ডৰ প্ৰতি 1000 বৰ্গ চেণ্টিমিটাৰৰ দাম 4 টকা হলে প্ৰতিবিধৰে 250টাকৈ বাকচ সাজিবৰ বাবে লগা কাৰ্ডবৰ্ডৰ দাম কিমান চোৱা আমি এইটোৰ সলিউশন কেনেকে কৰিম যে ফাৰ্ষ্ট আমি ডাঙৰ বাকচটোৰ ক্ষেত্ৰত চোৱা আমি ফাৰ্ষ্ট ডাঙৰ বাকচটোৰ ক্ষেত্ৰত এল বি এইচ এইটো হেৰি কৰি ডাঙৰ বাকচটো আৰু সৰু বাকচটো কিমানটাকে কৈছে 250টাকে হয় নে নহয় গতিকে আমি কি কৰিম যে 250টাকৈ ডাঙৰ বাকচৰ মুঠ পৃষ্ঠকালি এবাৰ উলিয়াম আৰু এবাৰ 250টাকৈ সৰু বাকচৰ মুঠ পৃষ্ঠকালি উলিয়াম বুজি পাইছা নাই তাৰপিছত এই 250টো আমি কি কৰিম যে যিহেতু বাকচটো কি আছিল আয়তীয় ঘনক আকৃতিৰ গতিকে আয়তীয় ঘনক আকৃতিৰ সূত্ৰটোৰ মতে 2 ইনটু এল বি প্লাছ বি এছ প্লাছ এইচ ৰ লগত আমি 250 ডাঙৰটোৰ ক্ষেত্ৰটোৰ লগতো পূৰণ কৰিম সৰুটোৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিম ইয়াৰ পিছত নেক্সট ষ্টেপটো হ'ব আমি ডাঙৰ বাকচটোৰ কালি আৰু সৰু বাকচটোৰ কালি আমি কি কৰিম যোগ কৰিম বুজি পাইছা নাই প্ৰচেছটো ফাৰ্ষ্ট প্ৰচেছ মই কি কৈছো 1 নম্বৰ প্ৰচেছ মই কি কৈছো যে 1 নম্বৰ পইণ্টটো যে 250টাকে ডাঙৰ বাকচৰ কালিটো ফাৰ্ষ্ট উলিয়াম যে 250 পূৰণ আমি কি কৰিম যে 2 ইনটু এল বি প্লাছ বি এছ প্লাছ এইচ এল এইটো আমি ডাঙৰটোৰ ক্ষেত্ৰত কৰিম আকৌ নেক্সট একে সূত্ৰ ব্যৱহাৰ কৰি অকল খালি এল বি আৰু এইচ যিখিনি আমাক দি আছে ডাঙৰটোৰ ক্ষেত্ৰত সেইখিনি ব্যৱহাৰ কৰিম আৰু সৰুটোৰ ক্ষেত্ৰত এল বি এইচ সৰুটোৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম সৰুটোৰ তাৰপিছত আমি এইখিনি ডাঙৰটোৰ ক্ষেত্ৰত এইটো ইউজ কৰিম সৰুটোৰ ক্ষেত্ৰত এইটো ইউজ কৰাৰ পিছত আমি কি কৰিম 5 আমাক কি কৈছিলে যে আমি কি কৰিম যে ডাঙৰটো 250টা আছিল আৰু সৰুটো 250টা আছিল টোটেল কেইটা 500টা গতিকে আমি কি কৰিম 500টা বাকচৰ মুঠ পৃষ্ঠকালি আমি কি কৰিম এই ডাঙৰটো আৰু সৰুটোৰ মুঠ পৃষ্ঠকালি যোগ কৰিম বুজি পাইছা নাই যোগ কৰাৰ পিছত আমি কি কৰিম এই যেটো ডাঙৰটো আৰু সৰুটোৰ মুঠ পৃষ্ঠকালি যোগ কৰি পাইছো সেইটোৰ লগত আকৌ আমাক কৈছে যে সেকেন্ড কন্ডিশন 5% কে আকৌ সেই 5% টো কি কৰিম
ডাঙৰটোৰ লগত আৰু সৰুটোৰ লগত আমি কি কৰিম, যোগ কৰিম। বুজি পাইছা? গতিকে এনেকে প্ৰচেছটো হৈ থাকিব। ইয়াৰ পিছত আমি দামটো উলিয়াম। প্ৰথমে ষ্টেপ বাই ষ্টেপ কৰি যোৱা। চোৱা যে 7 নম্বৰৰ সমাধান। 7 নম্বৰটোৰ সমাধান আমি ফাৰ্ষ্ট ডাঙৰ বাকচটোৰ ক্ষেত্ৰত কৰিম। যে ডাঙৰ বাকচটোৰ ক্ষেত্ৰত দিয়া আছে। ডাঙৰ বাকচটোৰ ক্ষেত্ৰত কি দিয়া আছে সেইখিনি লিখা। যে দৈৰ্ঘ্য অৰ্থাৎ এল আমাক কিমান দিয়া আছে, ডাঙৰটোৰ ক্ষেত্ৰত 25। গতিকে 25 চেণ্টিমিটাৰ। তাৰপিছত প্ৰস্থ অৰ্থাৎ বি আমাক কিমান দিয়া আছে, 20 চেণ্টিমিটাৰ। হ'ল। তাৰপিছত উচ্চতা কিমান দিয়া আছে, 5 চেণ্টিমিটাৰ। হয়নে? প্ৰস্থ আৰু উচ্চতা অৰ্থাৎ এইচ কিমান দিয়া আছে, 5 চেণ্টিমিটাৰ। হয়নে? গতিকে মই কৈছিলো যে তোমালোকক, এতিয়া আমি কি কৰিম, আমাক কৈছে 250 টকাৰ বাকচ সাজিবৰ বাবে লগা কাৰ্ডবৰ্ডৰ দাম কিমান। আমি ফাৰ্ষ্ট কি কৰিম, 250টা ব্যৱহাৰ কৰি আমি মুঠ পৃষ্ঠকালিটো উলিয়াই লম। বুজি পাইছা নে? ষ্টেপ বাই ষ্টেপ বুজি যোৱা। গতিকে 250টা বাকচৰ মুঠ পৃষ্ঠকালি যদি আমাক 250টো লগাই নিদিলে হয়, আমি চিধা কলো হয় যে বাকচটো মুঠ পৃষ্ঠকালি। হয় নে নহয়? পৃষ্ঠকালি কি হ'ব, যে 250ৰ লগত আমি কি কৰিম, এইটো ব্যৱহাৰ কৰিম, যে 2 ইনটু LB প্লাছ BH প্লাছ HL এইটো ব্যৱহাৰ কৰিম। হয় নহয়? এইটো এল, আই নহয়, এইটো এল। গতিকে 250 ইনটু 2 এল ইনটু বি। এল মানে হ'ল 25 ইনটু বি মানে হ'ল 20 প্লাছ বি 20 ইনটু H5 প্লাছ HL। H মানে কিমান, 5 ইনটু L মানে 25। হ'ল। এইখিনি আমি পূৰণ কৰিলেই আমি ডাঙৰ বাকচটোৰ মুঠ পৃষ্ঠকালিটো পাম। হয় নহয়? গতিকে কি হ'ব, 250 ইনটু 2, এতিয়া চোৱা 25 আৰু 20 আমি পূৰণ কৰিম। চোৱা 25 আৰু 20 পূৰণ নকৰি 2 পূৰণ কৰিম আৰু শূন্যটোৰ পিছত এনচাৰটোৰ লগত লগ কৰি দিম। 5 দুগুণ 10 শূন্য, 7 1, 2 দুগুণ 4 কিমান, 5। এতিয়া 50 আৰু লগত এটা শূন্য, গতিকে কিমান হ'ব, 500 প্লাছ 2 5 গুণ 10 আৰু লগত শূন্য। তাৰপিছত 25 5 গুণ 5 5 গুণ 25, 5 7 2 5 দুগুণ 10 12, 125 হ'ল। এতিয়া আমি কি কৰিম, আকৌ এইখিনিৰ লগত এইখিনি পূৰণ কৰিম। চোৱা 250 ইনটু 2, এতিয়া চোৱা 500 100 600 আৰু এইফালে 100 720, 700 কিমান হ'ব, 25, 725 হ'ল। এতিয়া আটাইকেইটা কি কৰি দিম, পূৰণ কৰি দিম। 250 দুটা হলে কি হ'ব, 500, 500ৰ লগত আকৌ 725, গতিকে 500ৰ লগত 725 পূৰণ কৰিম। আমি কি কৰিম, এই শূন্যকেইটা পিছত লগ লগাম, আগতে 725ৰ লগত 5টো পূৰণ কৰো। চোৱা, তাৰপিছত শূন্য দুটা এনচাৰৰ লগত বহাই দিম। 5 5 গুণ 25, 5 7 2, 5 দুগুণ 10 2, 12 2, 7 1, 7 5 গুণ 35 36 আৰু লগত শূন্য দুটা, গতিকে কি হ'ব, 362500 চেণ্টিমিটাৰ স্কুৱেৰ। গতিকে আমি 250টা বাকচ কিহৰ ক্ষেত্ৰত ওলালো, ডাঙৰ বাকচটোৰ ক্ষেত্ৰত। হ'ল। এতিয়া নেক্সট ষ্টেপটো কি, মই কৈছিলো যে সৰু বাকচটোৰ ক্ষেত্ৰত। এতিয়া সৰু বাকচটোৰ ক্ষেত্ৰত আমাক দিয়া আছে, সৰু বাকচটোৰ ক্ষেত্ৰত দৈৰ্ঘ্য অৰ্থাৎ এল, প্ৰস্থ অৰ্থাৎ বি, তাৰপিছত উচ্চতা অৰ্থাৎ এইচ। এইখিনি আমাক কি দিয়া আছে, আমি এইখিনি প্ৰশ্নটোৰ পৰা লিখি লওঁ। চোৱা, সৰু বাকচটোৰ ক্ষেত্ৰত আমাক উচ্চতা দিয়া আছে 15 চেণ্টিমিটাৰ, দৈৰ্ঘ্য দিয়া আছে 15 চেণ্টিমিটাৰ, তাৰপিছত প্ৰস্থ দিয়া আছে 12 চেণ্টিমিটাৰ, তাৰপিছত উচ্চতা দিয়া আছে 5 চেণ্টিমিটাৰ। হয় নহয়? 5 চেণ্টিমিটাৰ হ'ল। এতিয়া আমি আগৰটোৰ নিচিনাই একে নিয়মতে কৰি যাম, যে এতেকে 250টা বাকচৰ মুঠ পৃষ্ঠকালি। এতেকে 250টা বাকচৰ, ইয়াতে মেনশ্যন কৰি দিবা যে সৰু বাকচৰ, আৰু তাতো মেনশ্যন কৰি দিবা 250টা ডাঙৰ বাকচৰ, আৰু ভুল হোৱাৰ চান্স নাথাকে। সৰু বাকচৰ মুঠ পৃষ্ঠকালি কি হ'ব, 250 ইনটু 2 ইনটু LB প্লাছ BH প্লাছ HL হ'ল।
চোৱা 250 ইনটু 2 L ইনটু B, L মানে হ'ল 15 ইনটু B মানে হ'ল 12 হল প্লাস B হ'ল 12 ইনটু H হ'ল 5 প্লাস H হ'ল 5 ইনটু L হ'ল 15 হল এইখিনি। গতিকে 250 ইনটু 2 15 আৰু 12 5 দুগুণ 10 শূন্য হাতৰ 1 2 গুণ 2 3 1 5 গুণে 5 1 1 গুণে 180 প্লাস 12 5 গুণ 5 দুগুণ 10 শূন্য হাতৰ 1 1 5 গুণ 5 1 6 কিমান হ'ব 60 প্লাস 15 5 গুণ 5 5 গুণ 25 5 হাতৰ 2 5 গুণ 5 2 7 কিমান হ'ব 75 হল। এতিয়া 250 দুগুণ কিমান 500 500 লগত আকৌ কি কৰিম এইখিনি আটাইখিনি কি কৰিম যোগ কৰিম চোৱা 180 60 আৰু 75 হল। চ ইয়াতে 5 আৰু ইয়াতে 8 7 8 6 14 14 7 21 1 হাতৰ 2 ইয়াতে 1 আছে ইয়াতে 2 1 2 3 কিমান হ'ব 315 315 লগত 5 পূৰণ কৰি শূন্য দুটা হেৰি কৰি দিম এড কৰি দিম 5 5 গুণ 25 5 হাতৰ 2 5 1 গুণ 5 2 7 3 5 গুণ 15 আৰু লগত শূন্য দুটা গতিকে কিমান হ'ব 15750 সেন্টিমিটাৰ স্কয়াৰ। আমি কি পালো এইটো 250টা সৰু বাকচৰ পৃষ্ঠকালিটো আমি উলিয়ালো। গতিকে আমি কি কৰিম নেক্সট প্ৰসেস মই কি কৈছিলো যে আমি এই ইয়াতে 250টা ডাঙৰ বাকচ আৰু ইয়াতে 250টা সৰু বাকচ আমি কি কৰিম দুয়োটা এড কৰি দিম। গতিকে কি হ'ব যে এতেকে 500টা 250 250 500 হ'ব নে নহয় এতেকে 500টা বাকচৰ এতেকে 500টা বাকচৰ মুঠ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি কি হ'ব এটোৰ কিমান আছিল 362500 362500 প্লাস 15750 এই দুটা আমি এড কৰিছো। গতিকে এড কৰিলে কিমান হ'ব চোৱা যে এটোৰ লগত আকৌ কি কৰিম 362500 এড কৰিম 0 0 পাছে পাছে 10 শূন্য হাতৰ 1 7 2 9 9 1 10 শূন্য হাতৰ 1 ইয়াতে 1 আহিলে ইয়াত যোগ হ'ব 5ৰ লগত 6 6 6 12 2 হাতৰ 1 3 1 4 1 5 কিমান হ'ব 52 4টা শূন্য 4টা শূন্য সেন্টিমিটাৰ স্কয়াৰ হল। এতিয়া নেক্সট স্টেপটো কি হ'ব চোৱা আমি এতিয়া অতিৰিক্ত 5% কাৰ্ডবৰ্ডৰ কালি আমি উলিয়াব লাগিব। আমি ডাঙৰ আৰু সৰু বাকচ দুটা যোগ কৰি যিমান কালি পাইছো সেইটোৰ লগত আকৌ কি কৰিম 5% এনেকে কি কৰিম এড কৰিম। চোৱা এতিয়া অতিৰিক্ত 5% কাৰ্ডবৰ্ডৰ কালি কি হ'ব এইটোৰ লগত কি কৰিম 5% পূৰণ কৰিম হয় নে নহয় কাৰ্ডবৰ্ডৰ কালি কিমান হ'ব 5 2 তাৰপিছত 4টা শূন্য শূন্যৰ কি 5%। এতিয়া চোৱা ৰ মানে কি তোমালোকে জানাই ৰ মানে হ'ল পূৰণ গতিকে 5 2 4টা শূন্য পূৰণ 5% মানে কি 5/100 হয় নে নহয় এই দুটা শূন্য ইফালৰ দুটা শূন্য কটা যাব গতিকে কিমান হ'ব 52ৰ লগত 5 আৰু লগত শূন্য দুটা এড কৰি দিম গতিকে 52 5 5 দুগুণ 10 শূন্য হাতৰ 1 5 5 গুণ 25 26 কিমান হ'ব 260 আৰু লগত শূন্য দুটা 26000 সেন্টিমিটাৰ স্কয়াৰ এটা হ'ব অতিৰিক্ত 5% কাৰ্ডবৰ্ডৰ কালি। এতিয়া কোন মনোযোগ দি চোৱাচোন আমি কি কৰিছিলো 500টা বাকচৰ মুঠ পৃষ্ঠকালি ইমানটা ওলাইছিলো আৰু অতিৰিক্তভাৱে ইউজ কৰাখিনিও এইটো পাইছিলো হয় নহয় এতিয়া প্ৰয়োজন হোৱা বৰ্ডৰ কালি কি উলিয়াবা যে মুঠ পৃষ্ঠকালিৰ লগত কি কৰিবা এই 5%টো অতিৰিক্তটো যোগ কৰিবা হয় নহয় চোৱা কিমান ইজি গতিকে লিখিবা প্ৰয়োজন হোৱা বৰ্ডৰ কালি কি হ'ব যে আমি মুঠ পৃষ্ঠকালিটো যোগ কৰিম মুঠ পৃষ্ঠকালিৰ লগত কি অতিৰিক্ত 5%টো এড কৰিম প্লাস অতিৰিক্ত 5% কাৰ্ডবৰ্ডৰ কালিটো আমি এড কৰি দিম
হয় নহয়, মুঠ পৃষ্ঠকালি আমি কিমান পাইছিলো 5 to 4টা শূন্য, তাৰপিছত অতিৰিক্ত 5% কিমান পাইছিলো 26000 হয় নহয় চেণ্টিমিটাৰ স্কুৱেৰ। বুজি পাইছা? গতিকে আমি কি কৰি দিম, এই দুয়োটা যোগ কৰি দিম। যোগ কৰি দিলে চোৱা কিমান হ'ব, 5 to 4টা শূন্য, তাৰপিছত 26000 00006 2 2 4 কিমান হ'ব 546 546 তাৰপিছত কেইটা শূন্য 3টা শূন্য চেণ্টিমিটাৰ স্কুৱেৰ হয় নহয়। এতিয়া চাওক শূন্য দশমিক কেনেকে বহাম, যে 3টা 2টা 1টা, গতিকে প্ৰয়োজন হোৱা কাৰ্ডবৰ্ডৰ কালি কিমান 5,46,000 চেণ্টিমিটাৰ স্কুৱেৰ। এতিয়া চোৱা প্ৰতি 1000 বৰ্গ চেণ্টিমিটাৰৰ দাম কিমান 4 টকা হ'ল। এতিয়া আমি প্ৰতি 1000 বৰ্গত যদি 4 টকাকে হয়, এতেকে আমাৰ মুঠ প্ৰয়োজন হোৱা কাৰ্ডবৰ্ডৰ কালি আমি কিমান ওলাইছো এইটো 5,46,000। গতিকে আমি কি কৰিম, যে যদি 1000 বৰ্গ চেণ্টিমিটাৰ স্কুৱেৰত যদি কাঠৰ 4 টকা হয়, আমি ফাৰ্ষ্ট 1 চেণ্টিমিটাৰটো উলিয়াম। 1 চেণ্টিমিটাৰ উলিওৱাৰ পিছত কি কৰিম, এই যিটো মুঠ পৃষ্ঠকালি পাইছো সেইটোৰ লগত আমি কি কৰি দিম, পূৰণ কৰি দিলে আমাৰ ওলাই যাব। গতিকে নেক্সট ষ্টেপটো হ'ব যে আকৌ 1000 চেণ্টিমিটাৰ স্কুৱেৰ কাৰ্ডবৰ্ডৰ দাম আমাক কিমান কৈছে 4 টকা হয় নহয়। গতিকে আমি কি কৰিম, যে এতেকে 1 চেণ্টিমিটাৰ স্কুৱেৰটো উলিয়াম। কাৰ্ডবৰ্ডৰ দাম কিমান হ'ব, যে 4/1000 টকা হয় নহয়। গতিকে মুঠ পৃষ্ঠকালিটো যে 5,46,000 কাৰ্ডবৰ্ডৰ দাম। কাৰ্ডবৰ্ডৰ দাম কিমান হ'ব 546,000 ইনটু 4/1000 হয় নহয়। গতিকে ইয়াৰে 3টা শূন্য ইয়াৰে 3টা শূন্য কটা যাব। তাৰপিছত কি কৰিম, যে 546 ইনটু 4 টকা হ'ব হয় নে নহয়। এইটো পূৰণ কৰি যিমান পাম সেইটো হৈ যাব আমাৰ মুঠ খৰচ। চোৱা 5464 6 4 গুণ 24 4 হাতৰ 2 4 4 গুণ 16 2 18 8 হাতৰ 1 5 4 গুণ 20 1 21 কিমান হ'ব 2184 টকা। আমাৰ এইটো সলিউশন হৈ গ'ল। এতিয়া 8 নম্বৰ কুৱেশ্যনটো চোৱা, যে পাৰ্বিনে তেওঁৰ মটৰ গাড়ীখন থবলৈ 4টা ফাল আৰু উপৰিভাগ ত্ৰিপালেৰে ঢকাকৈ এটা বাকচ আকৃতিৰ গাঁথনি অস্থায়ীভাৱে সাজিবলৈ মনস্থ কৰিলে, যাৰ সন্মুখৰ ফালৰ ত্ৰিপালখন প্ৰয়োজনত পকাই ওপৰলৈ তুলি থব পাৰি। আমাক কৈছে 2.5 মিটাৰ উচ্চতাৰ আৰু ভূমিৰ জোখ 4 মিটাৰ আৰু 3 মিটাৰ হোৱা এই গাঁথনিটোত কিমান ত্ৰিপাল লাগিব, যদিহে 2খন ত্ৰিপাল চিলাই কৰা কাষ কেইটা অতি ঠেক বুলি উপেক্ষা কৰা হয়। চোৱা ইয়াতে আমাক বাকচ আকৃতিৰ ঢাকনিটো আমাক L, B আৰু H দিয়া আছে হয় নহয়। H আছে আমাৰ 2.5, তাৰপিছত L দিয়া আছে আমাক 4, B দিয়া আছে 3। ইয়াতে আমাক কৈছে যে ত্ৰিপালখন বুজি পাইছা নাই, আমাক কৈছে ঢাকনি হেৰি কৰিবলৈ ইয়াতে 5টা ফাল গৈছে, 4টা কাষ আৰু ওপৰৰ যিটো ঢাকনি বুজি পাইছা নাই, ওপৰৰ যিটো উপৰিভাগ ত্ৰিপালেৰে ঢকাকৈ, মানে ইয়াতে কেইটা কাষ ব্যৱহাৰ হৈছে, যে 4টা আৰু ওপৰত এটা 5টা। গতিকে 5টাৰ ক্ষেত্ৰত মই তোমালোকক এই ফৰ্মুলা শ্বিটটো যে দিছিলো, যে আয়তীয় কণকৰ পৃষ্ঠকালি বা চিলিং বা তলি, ইয়াতে চিলিং ব্যৱহাৰ হৈছে। গতিকে এই সূত্ৰটোত বহাই দিবা, তোমাৰ এনসাৰ ওলাই যাব। কিমান ইজি হয় নহয়। গতিকে লিখিবা, চোৱা যে 8ৰ সমাধান দিয়া আছে আমাক। চোৱা দিয়া আছে ফাৰ্ষ্ট উচ্চতা দিয়া আছে, আমি দৈৰ্ঘ্য লিখিম, যে দৈৰ্ঘ্য অৰ্থাৎ এল আমাক কিমান দিয়া আছে 4 মিটাৰ। তাৰপিছত প্ৰস্থ অৰ্থাৎ বি আমাক কিমান দিয়া আছে 3 মিটাৰ হয় নহয়। আৰু উচ্চতা আমাক এইচ কিমান দিয়া আছে 2.5 মিটাৰ হয় নহয়। এতেকে ত্ৰিপালখনৰ যিটো ঢাকনি হয় নহয়, এতেকে ঢাকনিটোত প্ৰয়োজন হোৱা এতেকে ঢাকিবলৈ প্ৰয়োজন হোৱা ত্ৰিপালৰ কালি কি হ'ব,
আমি যেটো 3 নম্বৰ শিটত হেৰি কৰিছিলোঁ সেই সূত্ৰটো ব্যৱহাৰ হ'ব হয়নে গতিকে হ'ব 2h ইনটু l প্লাছ b তাৰপিছত কি হ'ব প্লাছ পূৰণ নহয় যোগ হ'ব যোগ l ইনটু b হ'ল এতিয়া আমি মানখিনি বহাই দিম যে 2 ইনটু h এই 3 নম্বৰ আমি শিটটো ব্যৱহাৰ কৰিছোঁ 3 নম্বৰ যেটো সূত্ৰ আছিল এটো এতিয়া 2 ইনটু h মানে কিমান 2.5 ইনটু l প্লাছ b l মানে কিমান 4 প্লাছ b মানে কিমান 3 প্লাছ l ইনটু b l মানে 4 ইনটু 3 হ'ল গতিকে 2.5 ৰ লগত 2 পূৰণ কৰিম 2.5 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব চোৱা 2.5 ৰ লগত 2 পূৰণ কৰিম 2.5 ৰ লগত 2 পূৰণ কৰিলে 5 দুগুণ 10 গুণ 7 2 দুগুণ 4 একে 5 কিমান হ'ব 5 হ'ব 5 ইনটু 4 3 7 প্লাছ 4 3 গুণ 12 হয় নহয় গতিকে চোৱা 5 খাতুন 35 যোগ 12 কিমান হ'ব 5 2 7 3 1 4 যে 47 মিটাৰ স্কয়াৰ কিমান ইজি চাইছানে এটো হৈ যাব আমাৰ 8 নম্বৰৰ সমাধান গতিকে আমাক কিমান লাগিব 47 মিটাৰ স্কয়াৰ হলে আমাক কি হৈ যাব ট্ৰিপলখন ঢকা হৈ যাব হ'ব গতিকে 8 নম্বৰৰ সমাধান আমাৰ হৈ গ'ল গতিকে ষ্টুডেন্ট তোমালোকৰ 13.1 ৰ আজি 5 ৰ পৰা 8 লৈকে প্ৰবলেমখিনি কৰালো ইয়াৰ আগৰ ক্লাছত তোমালোকৰ 1 ৰ পৰা 4 লৈকে কৰাইছিলো গতিকে আগৰ ক্লাছটো আজিৰ ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে ইয়াৰ নেক্সট ক্লাছত মই 13.2 ৰ গোটেইকিটা প্ৰবলেম তোমালোকক সলভ কৰি দেখুৱাম গতিকে আজিৰ ভিডিঅটো তোমালোকে লাইক কৰি আমাৰ সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা গতিকে আজিলৈ আহিছো থ্যাংক ইউ